হেল্ল' মই প্ৰথমতে আজিও সকলোকে মোৰ ইউটিউব চেনেলত মই ওয়েলকাম কৰিছোঁ। তো আজিও মই আপোনালোকৰ কাৰণে এটা বহুত ভাল খাস এটা বিষয় লৈ আহিছোঁ। মই আজিও আশা কৰোঁ আজি আপুনি 10 মিনিটমান সময় দি পেলাই যাতে এই কথাটো শুনি পেলাই যাতে ভাল জ্ঞান আপুনি যাতে পায়। আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজি আপুনি ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপুনি যদি মই যদি ভাল ভাল জ্ঞানৰ কথা লৈ যদি মই আহোঁ যাতে আপুনি সহজকৈ যাতে পায়। তো আহক আমি এই সময়ত আলোচনা কৰিম ছুটিকৈ। তো বন্ধু, আজি আপুনি জানে যে পৃথিৱীখন বেয়াৰে একদম পৰিপূৰ্ণ হৈ আছে, পাপেৰে পৰিপূৰ্ণ হৈ আছে। আজি আপুনি এটা মানুহ বিচাৰি নাপাব যে তাৰ জীৱনত পাপ নাই। এটা বিষয়ত নহয় এটা বিষয়ত পাপত পৰি আছে। তাৰ কাৰণে এই পৃথিৱীখন পাপেৰে পৰিপূৰ্ণ হৈ আছে। আজি চোৱা পৃথিৱীত কিমান চৰকাৰে আজি শাস্তি দিয়ে, ফাঁচি দিয়ে, তথাপিও মানৱ জাতিয়ে কি কৰে? পাপ কাম কৰাটো নেৰে, বেয়া কাম কৰাটো নেৰে। চুৰ কৰে, ডকাইত কৰে, মাৰ্ডাৰ কৰে, বেবিচাৰ কৰে, কি কৰে। তাৰ কাৰণে আজি এই পৃথিৱীখন পাপেৰে পৰিপূৰ্ণ হৈ আছে। আজি চোৱা এটা বোকা, আপুনি বোকা মাটিটো উঠাই পেলাই চাবি কিমান লেতেৰা, কি থাকে, পানী থাকে বা মাটি থাকে, বহুত বস্তু মিক্স হৈ পেলাই বোকা হৈ থাকে। আজি পৃথিৱীখন এনেকুৱা বেয়াৰে বোকা নিচিনা একদম বেয়া পৰিপূৰ্ণ হৈ আছে। তাৰ কাৰণে বন্ধু, আজি আপুনি এই বোকা নিচিনা পৃথিৱীত আজি বেয়াৰে পৰিপূৰ্ণ হৈ থকা পৃথিৱীত আপুনি আৰু মই আছে। আজি আপুনিও বেয়াৰে আপুনিও পৰিপূৰ্ণ হৈ আছে নাকি? আজি আপুনি চোৱা। কাৰণ মই কিহৰ কাৰণে কৈছোঁ অলপ পিছত ক'ম যে আপুনি যদি বেয়াৰে পৰিপূৰ্ণ হৈ আছে, তো আজিয়ে মই যি কথাটো কৈছোঁ এই কথাটো শুনি পেলাই আজিয়ে বেয়াৰ পৰা আপুনি পৰিৱৰ্তন হ'ব, নহ'লে আপোনাৰ জীৱনত নষ্টামি আহিব পাৰে। আপুনি ধৰি লওক আপুনি খেতি পথাৰত ধান খেতি লগাইছে, তাৰ পৰা আপুনি ধান খাবলৈ পাব। আপুনি কল গছ ৰুইছে, আপুনি কল ফল আপুনি খাবলৈ পাব। আপুনি কল লগালে কলৰ গছত আম নালাগে। আপুনি ধান লগাইছে, ধানৰ জাগাত বেলেগ গুটি নধৰে। তো আপুনি যি খেতি কৰিছে সেইটোকে আপুনি খাবলৈ পাব। তাৰ কাৰণে মই ক'বলৈ বিচাৰিছোঁ, আপুনি যদি এই পৃথিৱীত জীয়াই থকা অৱস্থাত যদি আপুনি বেয়া কাম কৰি আছে, তো বেয়াৰ পৰা আপুনি বেয়া ফলে পাব। বহুত মানুহবিলাকে কি কৰে, আমি জীৱনত এই পৃথিৱীত দুইদিনীয়া হয়, তাৰ কাৰণে যি সময় পাইছোঁ আমি একদম খাই লৈ ৰং একদম বেবিচাৰ নানা ধৰণৰ লম্পট আচৰণত আমাৰ জীৱনটো আমাৰ কিবাটো নিজৰ শৰীৰটো বেয়া কামত ব্যৱহাৰ কৰে। তো বন্ধু, মই সেইটোৱে ক'বলৈ বিচাৰিছোঁ, আজি আপুনি মোৰ জীৱনটো দুদিনীয়া জীয়াই থকা অৱস্থাতে খাব লাগে, ল'ব লাগে, হয় খাব লাগে, ল'ব লাগে, কিন্তু আপুনি কিদৰে ৰংগৰ কৰি আছে, না আপুনি পাপেৰে না আপুনি ভালেৰে, এইটো আপুনি ধ্যান লগাবে। কাৰণ এই পৃথিৱীটো পাপেৰে পৰিপূৰ্ণ হৈ আছে, বেয়াৰে পৰিপূৰ্ণ হৈ আছে। আপোনাক মই ক'বলৈ বিচাৰিছোঁ, আপুনি যদি বেয়াত পৰিপূৰ্ণ হৈ আছে, আপুনি বেয়াৰ পৰা বেয়াটোৱে আপুনি ফলটো পাব। তাৰ কাৰণে আপুনি কেতিয়াও এই পৃথিৱীত বেয়াটো শিকিব নালাগে। কাৰণ চোৱা, এই কোম্পানীবিলাকত চাবি, কোম্পানীবিলাকত আজি চাবলৈ কাৰণে কি কৰে, CC কেমেৰা লগাই থয়। কোনোবা ডাঙৰ মালিকৰ ঘৰবিলাকত CC কেমেৰা লগাই থয়। কোনে আহিছে, কোনে অহা নাই, কি কৰিছে, কি কৰা নাই, সেইবিলাক চব CC কেমেৰাত দেখা পায় আৰু ৰেকৰ্ডিং হৈ থাকে। ঠিক তেনেকুৱা আজি পৃথিৱীত আমাক ঈশ্বৰে পঠাই দিছে ভাল কাম কৰিবৰ কাৰণে, বেয়া কাম কৰিবৰ কাৰণে নহয়। আমাৰ এই শৰীৰ জীৱন, আমাৰ এই দেহাটো ভাল কামৰ কাৰণে আমি আজি পৃথিৱীত ব্যৱহাৰ কৰিব লাগে। আজি পৃথিৱীত ঈশ্বৰে পঠাই পেলাই আপোনাৰ ওপৰত দৃষ্টি কৰিছে, নজৰ ৰাখিছে। CC কেমেৰা নিচিনা আপোনাৰ দিনে ৰাতি, মিনিট ছেকেণ্ড আপুনি কি কাম কৰি আছে সেইটো
ঈশ্বৰে সদায় নজৰ দি আছে আৰু ঈশ্বৰৰ চিচি কেমেৰাত ঈশ্বৰৰ দৃষ্টিত আপুনি যি কাম কৰিছে সেইটো ৰেকৰ্ডিং হৈ আছে তাৰ কাৰণে বন্ধু আজি আপুনি কেনেকৈ চলি আছে না আপুনিও মোৰ জীৱনটো দুদিনীয়া জীৱন হয় জীয়াই থকা অৱস্থাতে মৰি গ'লে মই খাবলৈ নাপাম এনেকুৱা কৰিব নাহোঁ তাৰ কাৰণে ঠিকছে বেবিচাৰ কৰিম ঠিকছে খাই ল'ম ৰংগৰ কৰিম চুৰ কৰিম বেবিচাৰ কৰিম সেনেকুৱা আপুনি যদি ভাবি পেলাই আজিও এনেকুৱা পাপ ৰাস্তাত ডুবি আছে নেকি তাৰ কাৰণে মই সাৱধান দিছোঁ আপুনি যদি বেয়া কাম কৰি আছে ঈশ্বৰে একদিন বেয়া ফল আপোনাক দিব যদি আপুনি পৃথিৱীত ভাল কাম কৰি আছে সদায় পৃথিৱীত বেয়াটো এৰি পেলাই আপুনি ভালটো গ্ৰহণ কৰি পেলাই ভাল ৰাস্তাত ভাল পথত আপুনি যাই আছে ঈশ্বৰে আপোনাক ভাল ফল দিব মই অলপ আগতে কৈছিলোঁ ধান খেতি কৰিলে ধানে পাব আপুনি পৃথিৱীত যেনেকৈ কাম কৰিছে আপোনাক ঈশ্বৰে একদিন হিচাপ ল'ব যি ভালে নহওক বেয়াই নহওক একদিন ঈশ্বৰে হিচাপ ল'ব আপুনি আজি বেয়া কাম কৰি পেলাই চুৰ কৰি পেলাই মাৰ্ডাৰ কৰি পেলাই বেবিচাৰ কৰি পেলাই নানা ধৰণৰ লম্পট আচৰণ কৰি পেলাই আজি আপুনি ক'তবা জংঘলত লুকাই থাকি পেলাই পুলিচৰ পৰা ৰক্ষা পাইছে চৰকাৰৰ পৰা ৰক্ষা পাইছে কিন্তু ঈশ্বৰৰ পৰা ক'ত ৰক্ষা পাব ঈশ্বৰৰ কাৰণে পৃথিৱীখন এই ফুটবল নিচিনাহে আজি আপুনি বেয়া কাম কৰি পেলাই দিল্লী বোম্বাই লুকাই থাকক ঈশ্বৰৰ কাৰণে আপুনি পিপৰা এটা নিচিনাহে তাৰ কাৰণে বন্ধু আপুনি কেতিয়াও বেয়াটো শিকিব নালাগে আপুনি যদি বেয়াত ডুবি আছে আজিৰ পৰা আপুনি সিদ্ধান্ত লওক মই ভাল পথত চলিম মই চুৰ কৰা এৰিম মই বেবিচাৰ কৰা এৰিম মই মদাপি স্বভাৱ এৰিম সকলো মোৰ জীৱনত বেয়া বস্তুটো মই এৰি পেলাই ভাল পথত যাম যদি আপুনি তেনেকৈ আজি সিদ্ধান্ত লয় তো আপোনাৰ জীৱনত ঈশ্বৰে বহুত আশীৰ্বাদ কৰিব আৰু একদিন ঈশ্বৰৰ পৰা আপুনি ভাল ফল আপুনি লাভ কৰিব আজি আমি থাকা এই পৃথিৱীখন বোকা নিচিনাকৈ কি আছে ময়লা লেতেৰা হৈ আছে আপুনি খুচিয়া মাছ দেখা পাইছে খুচিয়া মাছটো বোকাত থাকে কিন্তু বোকাত থাকিলেও বেলেগ মাছৰ দৰে গৰে চেং মাছবিলাকে বোকাত থাকে ধুনীয়া লেতেৰা বোকা লাগি থাকে একদমবাৰে কিন্তু খুচিয়া মাছ আৰু তুৰি মাছটো দেখা পাইছা বোকাতে সোমাই থাকে কিন্তু বোকা নালাগে একদম চিল 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 চাফা হৈ থাকে ঠিক তেনেকুৱা আমিও যদিও এই পৃথিৱীত জীয়াই আছোঁ বেয়াত পৰিপূৰ্ণ হৈ থকা আমি পৃথিৱীত আছোঁ আমি খুচিয়া মাছৰ দৰে আমিও চাফা হৈ থাকিব লাগিব আপুনি কেতিয়াও বেয়াটো শিকিব নালাগে আপুনি ভালটো শিকক আপুনি জানে হাঁহ যদি আপোনাৰ ঘৰত হাঁহ আছে আপুনি বোকাত ধান পেলাই দিয়কচোন একদম বাছি 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 পেলাই কি কৰিব খালি ধানটো বাছি পেলাই খায় হাঁহটো বোকাটো নাখায় তাৰ কাৰণে বন্ধু আজিও আপুনি ভাল ভাল স্বভাৱ চৰিত্ৰবিলাকে বাছি 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 পেলাই নিজৰ জীৱনত মনত ৰাখিব আৰু এই ভাল স্বভাৱ চৰিত্ৰৰে আপুনি চলিব তেতিয়াহে আপুনি কি হ'বলৈ পাৰিব এটা খুচিয়া মাছৰ দৰে হ'বলৈ পাৰিব যদিও বোকা থাকে বোকাই নালাগে তো বন্ধু আজি আপুনি যদি সদায় বেয়াত যদি ডুবি থাকে একদিন মনত ৰাখিব ঈশ্বৰে একদিন বেয়া ফল দিব আপুনি আজি ভাবিছে মই চেংৰাই আছোঁ মই ডেকাই আছোঁ মই গাভৰু আছোঁ টকা আছে কিবা আছে এইবিলাক একদিন কামত নাহিব আপুনি একদিন বুঢ়া হৈ যাব আপুনি একদিন মৰি যাব আপুনি হিচাপ দিবলৈ কাৰণে একদিন ঈশ্বৰৰ আগত থিয় হ'ব লাগিব আপুনি এই পৃথিৱীত যিদৰে কাম কৰিছে তেনেকুৱাই ওপৰত ঈশ্বৰে আপোনাক ফল দিব তাৰ কাৰণে বন্ধু আজি আপুনি যদি বেয়া পথত ডুবি আছে সদায় বেয়াত ডুবি আছে বা আপুনি মাৰ্ডাৰ কৰে বা আপুনি বেবিচাৰ কৰে বা আপুনি নানা ধৰণৰ লম্পট আচৰণ কৰে আপোনাক মই এই মেছেজটো দিছোঁ আপুনি যদি বেয়া কাম কৰিবৰ কাৰণে নেৰে তেতিয়াহ'লে একদিন ঈশ্বৰৰ পৰা সেইটো কামত মই কৈছোঁ অলপ আগতে যি খেতি কৰে ধান খেতি কৰিলে ধান খেতিয়ে খাব পায় ঠিক তেনেকৈ আজি আপুনি পৃথিৱীত বেয়া কাম কৰি আছে
কিন্তু চৰকাৰী পুলিচে আপোনাক ধৰিব পৰা নাই। একদিন ঈশ্বৰে এই পুৰস্কাৰটো আপোনাক দিব বন্ধু। তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ, আমি এই জগতত বেয়াটো কেতিয়াও আমি শিকিব নালাগে বন্ধু। তাৰ কাৰণে মানৱ জাতিবিলাকে পাপত ডুবি থকাৰ কাৰণে, সদায় বেয়া ৰাস্তাত যোৱাৰ কাৰণে এই পৃথিৱীত যীশু খ্ৰীষ্টই আহিছিলে। যীশু খ্ৰীষ্টই ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে অহা নাই বন্ধু। মই যেতিয়া হিন্দুত আছিলোঁ, মই তেতিয়া যীশু খ্ৰীষ্টৰ বিষয়ে মই বহুত বেয়াটো ভাবি লৈছিলোঁ। কিন্তু যীশু খ্ৰীষ্টয়ে কাকবা একজনৰ কাৰণে অহা নাই বা ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে অহা নাই। কাৰণ মানৱ জাতিক সঁচা পথ, সঁচা ৰাস্তা দেখুৱাবৰ কাৰণে যীশু খ্ৰীষ্টয়ে এই জগতত আহিছিলে। আৰু আজি আমাৰ জীৱনত যে পাপেৰে পৰিপূৰ্ণ হৈ থাকে, আপোনাৰ জীৱনত আজি বেমাৰ হৈছে বা কিবা এটা সমস্যা কিবা হৈছে, আপোনাৰ ভৰিত, হাতত, আপোনাৰ গালত ঘা হৈছে, আপুনি ডক্টৰৰ তাত গ'লে কি হ'ব? মেডিচিন পাব, টেবলেট পাব, ভিটামিন পাব, কিবা কিবি চেলেন পাব। কিন্তু আপোনাৰ জীৱনত যে আপুনি এতিয়া ইমান পাপ কাম কৰি পেলাই পাপ জীৱনত হৈ আছে, আপুনি ফাৰ্মাচীত যদি বিচাৰি যায়, পাপৰ টেবলেটো নাপাব, পাপ গুচি যোৱা। আপুনি যিমান পৃথিৱীখন ঘূৰি চাওক, আপুনি পাপৰ দাবাই নাপাব। তাৰ কাৰণে পৃথিৱীত যীশু খ্ৰীষ্টয়ে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে ক্ৰুচত বলিদান হৈছে। আজি আপোনাৰ ঘৰত চা, কিবা এটা চুৱা লাগিলে কি কৰে? মুৰ্গী চৰাই কাটি পেলাই বা কিবা এটা পানী ছিটাই পেলাই পবিত্ৰ কৰে। ঠিক তেনেকুৱা মানৱ জাতিক আজি পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে যীশু খ্ৰীষ্টয়ে আপোনাক বচাবৰ কাৰণে, পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে, সঁচা ৰাস্তা দেখুৱাবৰ কাৰণে, সত্য পথ দেখুৱাবৰ কাৰণে যীশু খ্ৰীষ্টই এই পৃথিৱীত নামি আহিছে বন্ধু। তাৰ কাৰণে আজি মই যি জ্ঞানৰ কথাবিলাক মই কৈ আছোঁ বন্ধু, একমাত্ৰ যীশু খ্ৰীষ্টৰ জ্ঞানেৰেহে মই কথা কৈ আছোঁ। আগতো ময়ো ভাল বেয়া একো জানা নাছিলোঁ, খাইছিলোঁ, লৈছিলোঁ, মানুহবিলাকৰ লগত খুচা-খুচি কৰিছিলোঁ, মাৰপিট কৰিছিলোঁ, নানা ধৰণৰ গালা গালি, নানা ধৰণৰ অন্তৰত বেয়া ভাৱনা আছিলে। কিন্তু মই আজি যীশু খ্ৰীষ্টক জানি পেলাই বা বাইবেল পঢ়ি পেলাই মোৰ আজি জীৱনত মোৰ অন্তৰত থকা মহিলা, বেয়া ভাৱনা, মতলীয়া স্বভাৱ, হাই কাইজা কৰা স্বভাৱ, সেইবিলাক মই সম্পূৰ্ণ এৰিবৰ কাৰণে পাৰিছোঁ বন্ধু। তো আপুনিও আজি যাহাতে মই আজি মুখেৰে যি জ্ঞানটো মই কৈ আছোঁ, যাহাতে এই জ্ঞানটো আজিও আপুনি শিকক। আপুনি যদি আজি পৃথিৱীত ভাল মানুহ হয়, আপোনাৰ পৰা বহুত মানুহবিলাকে ভালটো শিকিব আৰু পৃথিৱীত একজন বেয়া মানুহ কমিব, ভাল মানুহ একজন বাঢ়িব। তাৰ কাৰণে বন্ধু, মই এইটো কথাটো কিয়ৰ কাৰণে মই প্লাছ কৰি দিছোঁ, কাৰণ যীশু খ্ৰীষ্টৰ বিষয়ে বহুত মানুহবিলাকে বেয়া ভাৱনাটো লৈ থাকে। ময়ো আগতে নজনাৰ আগত খ্ৰীষ্টানবিলাকক বহুত গালাগালি কৰিছিলোঁ। যেতিয়া মই গুৱাহাটীৰ পৰা মই বৰ্মা ফালে যাওঁ, বৰ্মাত এটা নিচনটো দেখা পাই যীশু খ্ৰীষ্টৰ ইয়াতে কিবা আছে। আপোনালোকে হয়তো বাছত আহা যাহা কৰিলে ৰাস্তাৰ ওচৰত দেখা পায়, যীশু খ্ৰীষ্টৰ এটা কিবা আছে, মূৰ্তি বনাই থোৱা আছে। এইটো মোক দেখা পালে মই গালি দিয়া আছিলোঁ। আৰু ওচৰতে গাড়ীৰ ওচৰতে কোনোবা যদি সিন্দুৰ নোলোৱাকৈ যদি দেখা পায়, মই ভাবোঁ নিশ্চয় সি খ্ৰীষ্টান হয়। তাৰ কাৰণে মই গালি দিয়া আছিলোঁ, এই মুছলিমৰ জাত, এনেকুৱা কৈছিলোঁ বন্ধু। আপোনাৰ আৰু মোৰ জীৱনত সেনেকুৱাই মানে ভাৱনাবিলাক সোমাই থাকে। আজি মই যীশু খ্ৰীষ্টৰ যি বাইবেলটো পঢ়ি পেলাইহে মই সত্য কথাটো জানিলে। কাৰণ যীশু খ্ৰীষ্টই এই পৃথিৱীত ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে অহা নাই, মানৱ জাতিক চেঞ্জ কৰিবৰ কাৰণে সি আহিছে, যাহাতে মানৱ জাতিয়ে পাপৰ পৰা যাহাতে সত্য পথত চলে আৰু মানৱ জাতিবিলাকে যাহাতে উদ্ধাৰ মুক্তিটো পায়, এইটোৰ কাৰণেহে প্ৰভু যীশু খ্ৰীষ্টয়ে আহিছিলে। কিন্তু বহুত মানৱ জাতিবিলাকে নাজানে, বহুত ৰং ভাৱনা কৰি লয়। তো বন্ধু, তাৰ কাৰণে মই এইবিলাক কথাটো মই আনিছোঁ, যাহাতে আজি আপুনিও এই পৃথিৱীত যাতে মানুহবিলাকে যেনেকুৱা পাপত যাহা তা কাম কৰিছে, আপুনি যাহাতে নকৰে। কাৰণ মই অলপ আগতে কৈছোঁ, যাহাতে আপুনি ভাল কাম কৰি পেলাই যাতে
একদিন যাহাতে ঈশ্বৰৰ পৰা ভাল ফল যাহাতে আপুনি পায় তাৰ কাৰণে মই আজি আপোনাক ছুটিকৈ উদুগুনি দিছোঁ। বন্ধু, মই আজি আশা ৰাখিছোঁ আপুনি এই জ্ঞানৰ কথাটো শুনি পেলাই যাহাতে আজি আপুনি বেয়া কামটো এৰিব মই আশা কৰিছোঁ আৰু আপুনি সদায় সত্য পথত চলিব। আৰু মই এইটোৱে ক'বলৈ বিচাৰিছোঁ লাষ্টত, আপুনি সদায় ভাবিবি যে মোৰ ওপৰত যেনেকৈ CC কেমেৰাটো কোম্পানীত লগাই থাকে ঠিক তেনেকুৱা মোৰ ওপৰত ঈশ্বৰৰ CC কেমেৰাটো ফিটিং কৰি থোৱা আছে। সেইটো ভাবি ল'বি। আপুনি যি কাম কৰিছে সেইটোৱে ওপৰত ৰেকৰ্ডিং হৈ আছে। আপোনাৰ যেনেকৈ ৰেকৰ্ডিং হৈ আছে তেনেকৈ একদিন হিচাপ কৰিব, তেনেকৈ আপোনাক পুৰস্কাৰটো দিব। তো তাৰ কাৰণে আপুনিও যদি আজি ৰংগৰ কৰিছে বা খুচি কৰিছে, আনন্দ কৰিছে, সত্যতাই দি কৰিবি। মদ খাই পেলাই বেবিচাৰ নকৰিবি। এইটো মানুহবিলাকে ভাবে জীয়াই থকা অৱস্থাতে মদ খাই লৈ একদম বাৰে বেবিচাৰ কৰিম, নানা ধৰণৰ কাম কৰিম, এনজয় কৰিম, সেনেকুৱা ভাবিব নালাগে। তেনেকুৱা যদি কৰিছে এই ফলটো আপুনি ওপৰত একদিন পাব। তাৰ কাৰণে বন্ধু, মই আপোনালোকক ছুটিকৈ উদুগুনি দিছোঁ যাহাতে আপুনি আজি সদায় সত্য পথত চলে। তো বন্ধু, দেৰি হ'ল, যদি মোৰ কোৱাত যদি ভুল হয় মোক ক্ষমা কৰিব। তো আজি মই ইমানতে ৰাখিছোঁ। গড ব্লেছ ইউ।